নমস্কাৰ, কি খবৰ আপোনালোকৰ? আজি বৃহস্পতিবাৰ আৰু ৰাতিপুৱা গা পা ধুই আহি চাহ বনালোঁ। মাহঁতক ফাৰ্ষ্টতে চাহ দি তাৰপিছত পাকঘৰলৈ বুলি আহিলোঁ। দালি বহাই দিছোঁ, কোমোৰা দি, মচুৰ দালি, আৰু ইফালে মায়ে চব্জি কাটি দিছে আৰু মই ইফালে কাটি আছোঁ। দুয়োজনী চব্জি কৰাত লাগি গৈছোঁ আৰু ইফালে চব ভিতৰৰ পৰা বস্তু লৈ আহিছোঁ আৰু ইফালে ফাৰ্ষ্টতে চব্জিটো বনাই ল'লোঁ। আৰু বনাই আছোঁ বন্ধাকবি পকৰা। তো কালিতো 3টা মিস্ত্ৰী আছিলে, আজি আৰু 2টা আহিলে ৰাতিপুৱা। তো আজি আৰু 5টা মিস্ত্ৰী। তো সেইকাৰণে একদম চব বেছিকৈ বনাই থৈছোঁ, দালি, চব্জি আৰু এইফালে পকৰা বনাইছোঁ। এতিয়া চবকে খাবলৈ দি দিওঁ। তো চবকে খাবলৈ দি দিছোঁ। তাৰপিছত আকৌ দুপৰীয়া এতিয়া মই গৈ আছোঁ পথাৰলৈ বুলি ভাত লৈ। মা আজি অকলে দাইছে, তো মই ভাবিলোঁ মই ভাতটো লৈ যাওঁ। তাৰপিছত ওলাইছোঁ যাবলৈ। তো ছাতি লৈ গৈ আছোঁ, একদম পূৰা ৰ'দ দিছিলে। তো বেগ লৈ ছাতি লৈ গৈ আছোঁ আৰু পথাৰলৈ বুলি অকলে আৰু এফালে পথাৰৰ মাজে অকণমান দূৰ আছে বাৰু। আমাৰ সেইটো পথাৰ নহয়, এইটো বেলেগ পথাৰ। আহি পালোহি। মা এফালে ধান দাই আছিলে। বৰটেঙা এটা লৈ আহিছিলে, তো সেয়াকে কাটি খালোঁ আৰু তাৰপৰা ভাত বাঢ়ি লৈছোঁ। ইফালে খুৰীহঁতেও ভাত বাঢ়ি লৈছে খাবলৈ। তো আমি গোটেইকেইটা ভাত খাই ল'লোঁ। খাই লৈ অকণমান বহি তাৰপিছত মই দেউতাৰ লগত গুচি আহিলোঁ। দেউতাও গৈছিলে অকণমান পাছত। তো আহি এফালে পানী মিক্স কৰি ল'লোঁ, আদা নহৰু বাকলি তিওৱা পানী। তো এতিয়া গছৰ গুৰিত, গোটেইখিনি গছত, ফুল গছত পানীখিনি দি দিলোঁ। তাৰপিছত মোৰ ইনডোৰ প্লাণ্টখিনিতো দি দিছোঁ। আৰু গোলাপ ফুল, আৰু ইফালে দেখিছেনে এইবোৰ কলিখিনি ইমান ধুনীয়াকৈ ফুলৰ কলি মেলিছে। তো তাৰপিছত আকৌ ৰাতিলৈ ভাত বহাই আছোঁ। ইফালে বেঙেনা কাটি থৈছোঁ, বেঙেনা ফ্ৰাই কৰিম আৰু ডিম অমলেট কৰিম। মায়ে ইফালে পিঁয়াজ আৰু জলকীয়া কাটি দিছে। ৰাতিপুৱাৰ দালি আৰু চব্জি আছিলে, ডিম অমলেট কৰি লৈছোঁ আৰু বেঙেনা ফ্ৰাই কৰিছোঁ। মিস্ত্ৰীকেইটা মানে আজিও থাকিব, তো সেইকাৰণে বনাইছোঁ একেবাৰে। তো আজিৰ ভিডিঅ'টো ইয়ালৈকে, লগ পাম নতুন এটা ভিডিঅ'ত।